নমস্কাৰ ৱেলকাম টু মাই ছেকেণ্ড ভিডিঅ' আপোনালোকক ইয়াৰে আগতেও 2026 IPL মেটছৰ দুটা ভিডিঅ' দিছিলোঁ আৰু তাত আপোনালোকে কৰিছিল যে আমি যি প্ৰেডিকশ্যন কৰিছিলোঁ সেয়া একেবাৰে সফল হৈ গৈছিল। আপোনালোকে চাবচোন, ফিল্ডিং কৰিব বুলি কৈছিলোঁ, টছ জিকি ফিল্ডিং কৰিছে, কোন জিকিব বুলি কৈছিলোঁ সিহঁতে জিকিছে। আৰু নিজৰ ঘৰততো একেবাৰে দুয়োতে ৰাজস্থান আৰ চি বিও নিজৰ ঘৰত খেলিছে আৰু আমাৰ যিটো এম আইও নিজৰ ঘৰত খেলিছে, একেবাৰে জোচত খেলি জিকি গৈছে। আৰু লগতে 200+ স্ক'ৰ কৰিব বুলি কৈছিলোঁ, কৰি গৈছে। এতিয়া আজি কি হয় চাওঁ, আৰু আজি আছে আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামতে আছে গুৱাহাটীৰ RR ভাৰ্চেছ CSK, অৰ্থাৎ ৰাজস্থান ৰয়েলছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ। এই ষ্টেডিয়ামৰ বিষয়ে ক'বলৈ গ'লে আপোনালোকে জানে, অসমবাসী যিহেতু সকলোৱে জানে, বৰ্ষাপাৰা ষ্টেডিয়ামতে হ'ব গুৱাহাটীৰ অৱস্থিত। আৰু ষ্টেডিয়ামখন ইমান ডাঙৰো নহয়, সৰু নহয়। আগৰ দুখন ষ্টেডিয়াম যেনেকৈ তাত ষ্টেডিয়াম দুখন যেনেকুৱা আছিল, ঠিক সেনেকুৱা মিডিয়াম চাইজৰে, আৰু গতিকে সেইবাবে 6 বা 4 স্ক'ৰ কৰা মানে সহজ আহিল। ৱেডাৰ, বতৰটো এতিয়া কেনেকুৱা হ'ব পাৰে আপোনালোকে দেখিছে, অসমবাসী সকলোৱে জানে। এতিয়া ৱেডাৰটো বতৰটো বহুত সেমেকা একদম বহুত বেয়া হৈ আছে। বৰষুণো একদম ধাৰাসাৰ বৰষুণ আহিব পাৰে বা নপৰিবও পাৰে। ভগৱানে কি কৰে এতিয়া, ষ্টেডিয়ামত কি হয় ৰাতি গম পাম। ৰাতি বৰষুণে আহে নে কি আহে, চাফাও হৈ যাব পাৰে মেঘ, আৰু বৰষুণ আহিব পাৰে। বৰষুণ আহিলেতো বাতিলেই হৈ যাব। বাকী কিন্তু আগৰ দুখন ষ্টেডিয়ামত ধুনীয়াকৈ গোটেইখিনি ধুনীয়াকৈ হৈ গৈছে, কোনো বতৰৰ একো বেমেজালি নাছিল। কিন্তু আজি কি হয়, ভগৱানৰ আশা মতে আমিতো আশা কৰিছোঁ বতৰটো যেন ভালে থাকে। খেলখন শেষ হৈ গ'লে পিছত বৰষুণ আহিলে চিন্তা নাই, কিন্তু এতিয়া খেলখনৰ সময়ত যদি বৰষুণ আহি যায়, তেতিয়া বহুত বেয়া লাগিব। আৰু গতিকে কিবা হয়, বৰষুণ আহে না কি নাহেই, এতিয়া কি হয় দেখিলে গম পাম। এতিয়া কথা হ'ল, আগৰ দুখন মেটছত আমি যি কৈছিলোঁ তেওঁলোকে টছ জিকি কি কৰিব, ফিল্ডিং নে বেটিং, আৰু ফিল্ডিং কৰিছিল। আৰু আমিও প্ৰেডিকশ্যন কৰিছিল ফিল্ডিং কৰা বুলি, তেওঁলোকে ফিল্ডিঙে কৰিছিল। এতিয়া আহিল আজি কি কৰিব পাৰে। আপোনালোকে দেখিছে বতৰটো, আৰু কিন্তু আজি যিজনে টছ জিকিব, বা RR জিকক বা CSK জিকিব, তেওঁলোকেও কিন্তু ফিল্ডিং কৰাৰ সম্ভাৱনা একেবাৰে 99% আছে। তেওঁলোকে ফিল্ডিং কৰিব, কাৰণ দ্বিতীয় ইনিংছত যদি বৰষুণৰ বতৰটো যদি ইমান বেয়া নহয়, কিন্তু দ্বিতীয় ইনিংছত একদম হাই স্ক'ৰ কৰাৰ সম্ভাৱনা আছে। আৰু সেইবাবে তেওঁলোক যিজনে জিকিব টছত, তেওঁ কিন্তু ফিল্ডিং কৰাৰ 99% চান্স আছে। এতিয়া আগৰ হিষ্টৰীবিলাক ক'বলৈ গ'লে, CSK আৰু RRৰ ভিতৰত এতিয়ালৈকে 31খন মেটছ হৈছে, আৰু তাৰ ভিতৰত CSK এতিয়ালৈকে 16খন মেটছ, আৰু RR এতিয়ালৈকে 15খন মেটছ জিকিবলৈ সক্ষম হৈছে। এতিয়া আহিল মেইন প্ৰেডিকশ্যন, অৰ্থাৎ কোন জিকিব পাৰে বাৰু। এতিয়া কিছুমান পইণ্ট আপোনালোকক ক'ম যে কোন জিকাৰ আচলতে চান্সটো বেছি, আপোনালোকে গম পাব। প্ৰথম কথা, আপোনালোকক আগতেই ক'লোঁ যে এতিয়ালৈকে সিহঁতৰ টিম দুটাৰ মাজত এতিয়ালৈকে 31খন মেটছ হৈছে, যদিও CSK এখন বেছি জিকিছে। কিন্তু আপোনালোকে যদি এই শেহতীয়া হিষ্টৰীবিলাক চাই, তাৰ 10খন মেটছৰ ভিতৰত 8খনে RR জিকিবলৈ সক্ষম হৈছে। দ্বিতীয়টো পইণ্ট হ'ল যে এতিয়ালৈকে RR আৰু CSKৰ মাজত বৰ্ষাপাৰা ষ্টেডিয়ামতে আৰু এখন মেটছ হৈ গৈছে, আৰু তাত RR জিকিবলৈ সক্ষম হৈছে, কাৰণ হোম টাউন, গতিকে নিজৰ ঘৰতে খেলিছে, একদম পুৰা জোচত খেলিছে, তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও বহুত আছে। এতিয়া তৃতীয় কথাটো হ'ল যে CSK বুলি ক'লে এজন মানুহৰ প্ৰথমতে মনত পৰিব, তেওঁ হ'ল মহেন্দ্ৰ সিং ধোনী। কিন্তু তেওঁ এতিয়া ইনজাৰ্ড হৈ আছে, গতিকে তেওঁ নেখেলে। আৰু সেই গোটেই খেলখন, অৰ্থাৎ CSKৰ যিখন খেল, সেইখন একেবাৰে সঞ্জু চেমছন, ঋতুৰাজ গায়কবাৰ কেপ্টেইন, তেওঁলোকৰ হাততে থাকিব। এতিয়া কি হয়, এতিয়া এইবিলাক গোটেইবিলাক কথা এনালাইচিছ কৰিলে গম পোৱা যায় যে RR জিকাৰ চান্স, অৰ্থাৎ ৰাজস্থান ৰয়েলছ ৰিয়ান পৰাগ যিটো টিমত কেপ্টেইন, জিকাৰ চান্স অলপ বেছি আছে। কিন্তু CSKও জিকিব পাৰে, কাৰণ দুটা একদম পুৰা ষ্ট্ৰং টিম। এতিয়া কোৱা নাই যে RR জিকিবই, আমি প্ৰেডিকশ্যন কৰিছোঁ যিহেতু, RR জিকিব পাৰে। আৰু আপোনালোকে প্ৰেডিকশ্যন কৰিব কি কয়, CSKও জিকি যাব পাৰে, RRও জিকিব পাৰে, কিন্তু RR জিকাৰ চান্স বেছি, CSKতকৈ বেছি আছে। 60% পৰা 70% আছে RR জিকাৰ চান্স। এতিয়া কি হয়, RR জিকিলেতো আমাৰ প্ৰেডিকশ্যন মিলি যাব, আৰু CSKও জিকি যাব পাৰে। কিন্তু আমি বেছি ভোট দিম RRক। আপোনালোকে কি কৰিব, আপোনালোকে কাক ভোট দিব বেছি, সেইটো আপোনালোকে কমেণ্টত জনাব।